কিবা কক্ৰোচ জনতা পাৰ্টিৰ লগত গোটেই আৱামটোক মানে কি কৰিছে, গোটেই আৱামটোক ব্যস্ত কৰি ৰাখিছে। আৰু যোনে যোনে ছেশ্যনটো চাই আছে এটলিষ্ট এটা কমেণ্ট কৰিলে ভাল লাগিব, ময়ো গম পাম কোনে কোনে চাই আছে। পেপাৰ লিক হোৱাটো বহুত সৰু কথা ভাই আজিৰ ডেটত। চব এক্সামৰ পেপাৰ প্ৰায়ে লিক হৈ থাকে, তো এইটো পেপাৰটো লিক হোৱাটো বহুত সৰু কথা। মেইন মোৰ ৰিচাৰ্জ শেষ হৈছে বাবে কল কৰিব পৰা নাই, ৰিচাৰ্জ ভৰাই কল কৰি আছোঁ, তোমাক ঠিকে আছানে? ঠিকেতো নাই বাৰু, 18 ঘণ্টা পুলিচে কোবাইছে, তাৰপিছত ঠিকে থকা বুলি কেনেকৈ কবি? 18 hours দ্য পুলিচ হেজ টৰ্চাৰ্ড মি এণ্ড আফটাৰ ডেট ইফ ইউ গাইজ চে ভূতৰটা ভালে আছেনে? মানসিকভাৱে ভালেতো নাই, শাৰীৰিকভাৱেও ভালে নাই, কিন্তু মই ভাগৰা নাই। কি কৈছোঁ বুজি পাইছনে? যে 18 ঘণ্টা পুলিচৰ যেতিয়া 18 ঘণ্টা যেতিয়া আমি খাইছোঁ কি টৰ্চাৰ খোৱাৰ পিছত এতিয়াও পিঠিত দাগ আছে, মই দেখাই দিব পাৰিম, পিঠিত এতিয়াও দাগ আছে। 18 ঘণ্টা কোবাইছে, 18 ঘণ্টা কোবোৱাৰ পিছত বুজিছ পিঠিত এতিয়াও দাগ আছে, মষ্ট প্ৰবেবলি থাকিব লাগে। দাগ আছে নাই পিঠিত? চাওচোন দাগ আছে নাই পিঠিত? দাগ আছে নাই পিঠিত? দাগ আছে নাই পিঠিত? দাগ আছে। তে 18 ঘণ্টা পুলিচৰ মাৰ খাই উঠি এইটোতো ক'ব বিচাৰা নাই যে মই ভাগৰি গৈছোঁ। মই ভাগৰা নাই ব্ৰ, আই উইল নট যে মই নাভাগৰোঁ। এতিয়া চবতকৈ ডাঙৰ কথাটো হৈছে আমি কাৰ ওপৰত ভৰসা কৰিম? হুম শুড উই ট্ৰাষ্ট? যোন আহে সিয়ে একে কাম কৰে। ইলেকশ্যনৰ আগত দুনিয়াৰ লেকচাৰ, ইলেকশ্যন জিকি যোৱাৰ পিছত কি কৰিছে? দাম বৃদ্ধি, মূল্য বৃদ্ধি। য়েছ অৰ ন? না মানুহখিনি হয় নে নহয় এই কথাখিনি হয় ভয় দিবলৈও আপোনালোকে ভয় খায় নেকি? যে দাম বাঢ়িছে হয় বুলি লিখোঁতে আপোনালোকৰ ভয় খায় নেকি আপোনালোকে? যে দাম বাঢ়িছে মিছা কথা এটা লিখিবৰ কাৰণেও আপোনালোকৰ ইমান হেৰি নাই নেকি? সেইটোতো মিছা কথা লিখিব কোৱা নাই আপোনালোকক, সঁচা কথা লিখিবলৈ কৈছোঁ যে দাম বাঢ়িছে নে নাই বাঢ়া। পেট্ৰলৰ দাম বাঢ়িছে, ডিজেলৰ দাম বাঢ়িছে, চাউলৰ দাম বাঢ়িছে, ঠিক আছে, চব বস্তুৰে দাম বাঢ়িছে। এনেকুৱা এটা বস্তু নাই যিটোৰ দাম বাঢ়া নাই, এনেকুৱা এটা বস্তু নাই যিটোৰ দাম বাঢ়া নাই। আৰে বেলেগটো বাদ দে, শিখৰৰ দাম 15 টকাৰ পৰা 25 টকা হৈ গৈছে, ঠিক আছে, 10 টকাৰ পৰা 15 টকা, 25 টকাৰ বস্তুটোৰ আজি 30 টকা হৈ গৈছে। এডাল চিগাৰেটৰ দাম বাঢ়ি গৈছে। ভাত, চাউল, দালি, নিমখ, নৰ্মেল বস্তু চবৰে দাম বাঢ়ি গৈছে। কিন্তু কি আমি মৌন হৈ থাকিবলগীয়া হৈছে, আমি মৌনতা অৱলম্বন কৰিবলগীয়া হৈছে। কাৰণ আমাৰ কি আমি ভয়, আমাৰ এইবিলাক যিবিলাক এই ফেচবুকত ইউটিউবত যিবিলাক এইবিলাক থাকে, আমাৰ এইবিলাকৰ ভয়। কি ভয়? বোলে মোক উঠাই লৈ গুচি যাব, বোলে কি ভয় মোক কোবাব, হা, চববিলাকৰ খালি ভয়। কিবা এটা ক'লে ভয়। ব্ৰ হোৱাট ইউ গাইজ আৰ ডুইং, কাম অন। কক্ৰোচ জনতা পাৰ্টি ওলাইছে, তাতে তহঁতে খুব ছাপৰ্ট দি আছ। কালিৰ ডেটত কক্ৰোচ জনতা পাৰ্টিৰ কাৰোবাক এটা উঠাব দে, কোনোবা এটা ল'ৰা বা ছোৱালী যদি ওলাই যায়, মই কৈ দিলোঁ যা। বি আণ্ডাৰ ক্ৰাইচিছ এণ্ড দ্যাট উইড বি আ ইকনমিক ক্ৰাইচিছ। খাবলৈ নোপোৱা হ'ব মানুহে, অসমীয়াৰ অস্তিত্বটো গম নোপোৱা হৈ যাব। দ্য আছামিজ পিপল উইল লুজ দেয়াৰ অ'ন আইডেণ্টিটি। আমি অসমীয়া বুলি ক'বলৈ লাজ লগা এটা পৰিস্থিতিলৈকে গৈ আছোঁ। আৰু ময়ে ক'লোঁ বাৰু, এই যে কক্ৰোচ জনতা পাৰ্টি তোমালোকে যে কৈ আছা, কক্ৰোচ জনতা পাৰ্টি ইজ এ অনলাইন পাৰ্টি, যোনটো অনলাইন ইভলভ হৈছে। আৰু তাতেও চৰকাৰৰ কিবা বহুত ডাঙৰ ষড়যন্ত্ৰ লুকাই থাকিব পাৰে, আৰু সেই ষড়যন্ত্ৰবোৰেই মেইন। যদি তোমালোকে ষড়যন্ত্ৰবোৰ বুজি নোপোৱা, দেন পঢ়া শুনা কৰি একো লাভ নাই। ভিতৰদা অসমীয়াক এইবোৰ কথা কৈ লাভ নাই, অসমীয়া বুজি নাপায়। যে আজিৰ অসমীয়াই বিশেষকৈ বুজি নাপায়, কাৰণ আজিৰ অসমীয়া অকল লোভ আৰু মোহ আৰু কাম, ক্ৰোধ, সকলোবোৰ বস্তুৱে লগা হৈছে। লোভ, মোহ, কাম, ক্ৰোধ, মায়া, এই সকলো বস্তুতে জীয়াই আছে আমাৰ অসমীয়া মানুহখিনি। প্ৰত্যেকজন অসমীয়াই এটা বস্তুৰ পিছত দৌৰি আছে, সেইটো হৈছে হয়তো পইচা, হয় বা পাৱাৰ, নহয় বা কাম। উই আৰ আনএমপ্লয়ড গাইজ, ডোন্ট ইউ ৰিয়েলাইজ দেট উই আৰ আনএমপ্লয়ড?
মাথাতেতো নাহে নেকি যে কালি 20 টকা এটা বা বেলেগ খুজিব লগা অৱস্থা এটা হৈ যাব পাৰে এই বস্তুখিনি মানুহে কিয় ৰিয়েলাইজ কৰা নাই why the people are not realizing I don't understand আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰখাতলে যাব and that was written by Bhupen Hazarika long time back but today practically we can see it আজি দিছপুৰৰ দৰে সমষ্টিত আমাৰ অসমীয়া ছোৱালী নিজিকিলে yes or no আজি দিছপুৰৰ দৰে এটা সমষ্টি আমাৰ যিটো অসমৰ ৰাজধানী বুলি কোৱা হয় সেই ৰাজধানীয়ে কিন্তু আজি আমাৰ অসমীয়া এটা নিজিকিল জিকি গ'ল কোনোবা এটা বেলেগ যি বহিৰাগত যদি এটা বহিৰাগতই আহি অসম চলাবলগীয়া হৈছে তাৰ মানে অসমৰ মানদণ্ড কিমান অসমৰ মাটিৰ ভাষাৰ মানদণ্ড কিমান দুখীয়াৰ পৰা মিডল ক্লাছৰ পৰা আপাৰ মিডল ক্লাছৰ পৰা ধনী এই উন্নতিটো হৈছে নে নাই যে নে দুখীয়া হৈয়ে গৈ আছে আপাৰ মিডল ক্লাছ আজি লোৱাৰ মিডল ক্লাছ হৈ যাবলৈ ধৰিছে ধনীবোৰো কিমানি লাহে লাহে দুখীয়া হ'বলৈ ধৰিছে কিন্তু কেপিটেলিষ্ট যিবিলাক আছে সেই কেপিটেলিষ্ট বিলাকে অকল চৰকাৰখন চলাই আছে আৰু কেপিটেলিষ্ট মানুহবিলাকে অকল পইচাখিনি কামাই কৰি ওপৰত লৈ কিনে গুচি গৈ আছে আজি যদিও বা অসমত ব্ৰিজ বনিছে যদিও বা অসমত ফ্লাইঅভাৰ বনিছে প্ৰত্যেকখন যদি ব্ৰিজ চাই আপোনালোকে অসমীয়া মানুহ অসমীয়া কণ্ট্ৰেক্টৰে বনোৱা নাই আজি অসমীয়া কণ্ট্ৰেক্টৰে কিন্তু সেই ব্ৰিজ বা সেইখন বনাই থৈ যোৱা নাই আজি যদি বনাইছে বাহিৰৰ SP সিংলা বনাইছে বাহিৰৰ